মই অসমৰ মুখ্যমন্ত্ৰীক মাত্ৰ এটাই কথা কওঁ যে অসমীয়া মানুহ এঘৰৰ ভিতৰত এখন কলৰ ভোৰ ভিতৰত তাৰপাছত যদি তেখেতৰ হৃদয় নকপে, তাৰপাছত যদি তেখেতে কয় যে এটা পৰিয়ালক আমি ঘৰ আৰম্ভ কৰিবৰ কাৰণে 15,000 টকা দিম, প্ৰতিটো পৰিয়ালক 10 লাখ টকা ওৱান টাইম হেল্প, মিনিমাম ওৱান টাইম হেল্প 10 লাখ টকা নহয় নে? মিনিমাম হয়নে নহয়? একোৱে মানে চাফাই কৰিব নোৱাৰে, চাফা কৰিব নোৱাৰে, বেৰখন লগাব নোৱাৰে, একো কৰিব নোৱাৰে। এই যে পানী আহিছে, এই পানী আহিছে নাগালেণ্ডত খনা অবৈধ কয়লা খনন, শিল খনন আৰু বালি খননৰ কাৰণে। ভাল মানে মই ইয়াত আছো হাঁচৰা লেবাং গাঁৱত। আমি কুমকি আছে ইয়াতে, মই আছো পৰি গগৈ ঘৰত সোমাইছো। পৰি গগৈৰ ঘৰখনত তেওঁৰ বস্তুখিনি বচাবৰ কাৰণে এনেকে এখন কি চাং ক'ব আমাৰ মানে ডাঙৰ এখন বনাই তেখেতৰ তাত এখন আৰু বচাৰ কোনো আশা নাই। এই বেৰবিলাক এৰুৱাই দিব লাগিব আৰু যিহেতু বাঁহবিলাকেই পচি গৈছে নিশ্চয় কেইবাদিন থাকিলে পানী। তেখেতসকলৰ ঘৰত এয়া কলৰ ভোৰ এখন ভিতৰত ভৰাই থৈছে। মই অসমৰ মুখ্যমন্ত্ৰীক মাত্ৰ এটাই কথা কওঁ যে অসমীয়া মানুহ এঘৰৰ ভিতৰত এখন কলৰ ভোৰ ভিতৰত তাৰপাছত যদি তেখেতৰ হৃদয় নকপে, তাৰপাছত যদি তেখেতে কয় যে এটা পৰিয়ালক আমি ঘৰ আৰম্ভ কৰিবৰ কাৰণে 15,000 টকা দিম, 15,000 টকা, তেতিয়াহ'লে মই মুখ্যমন্ত্ৰীক ক'ম যে আপুনি এতিয়ালৈকে সঁচাকৈ মানুহৰ সমস্যাটো নিজৰ হৃদয়ত ধাৰণ কৰিব পাৰে। মইতো তাতকৈও বেয়াকৈ কওঁ যে আপোনাৰ কনচায়েন্স ক্লিয়াৰ হোৱা নাই। যদি আপুনি সঁচাকৈ বুজি পোৱা মানুহ কুমকি আহা, কি গগৈ লাভত কি গগৈ কৈছিলে? পৰি বাইদেউ, এইটো হ'ল পৰি বাইদেউৰ ঘৰ। এইটো চব মই সোমাই গৈ আছো। দেখিছেনে? এইটো মই কেনেকে সোমাই গৈ আছো আপোনালোকে নিজে চাওক। এইটো হ'ল পৰি গগৈ ঘৰ। এইখন হ'ল তেখেতসকলৰ বিচনাখন, যিখন শেষ হৈ গ'ল। বিচনাৰ ড্ৰেছিং টেবুলখন, এয়া হ'ল তেখেতসকলৰ ড্ৰেছিং টেবুল। মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমীয়া মানুহে কেনেকে চলে আপুনি এবাৰ চাই লওক। মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতৰ এইটো ৰেক এটা, এই ৰেকটো আপোনালোকে চাওক। মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই ৰেকৰ ওপৰলৈকে মাটিৰ চামনি পৰি আছে, ওপৰলৈকে। তাৰপাছত যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কয় যে মানুহবিলাকক ওৱান টাইম এছিষ্টেঞ্চ আপুনি 15,000 টকা দিব, তেতিয়াহ'লে মই ক'ম যে আপুনি মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে কথাটো ভাবি লওক আপুনি নিজে। প্ৰতিটো পৰিয়ালক 10 লাখ টকা ওৱান টাইম হেল্প, মিনিমাম ওৱান টাইম হেল্প 10 লাখ টকা নহয় নে? কিন্তু মিনিমাম হয়নে নহয়? একোৱে মানে চাফাই কৰিব নোৱাৰে, চাফা কৰিব নোৱাৰে, বেৰখন লগাব নোৱাৰে, একো কৰিব নোৱাৰে। তো গতিকে মুখ্যমন্ত্ৰীক বাৰম্বাৰ কৈ আছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি গাঁৱৰ এই জীৱনটোক, গাঁৱৰ এই জীৱন যাত্ৰাক আৰু গাঁৱৰ মানুহৰ ৱে অফ লাইফ কালচাৰটোক বুজি নাপায়, কেনেকৈ তেওঁলোক চলে, কেনেকৈ তেওঁলোক আগবাঢ়ে, সেই মুখ্যমন্ত্ৰীয়ে 15,000 টকাই দিব। আৰু যদি তেওঁ বুজি পোৱা মানুহ হয়, 15,000 টকা নহয়, সেয়া মুৰ্গীৰ গঁৰাল, হয়তো পায়খানা গৃহ, বাথৰুম হেতু কমপ্লিটলি স্নেচ আউট গোটেইখিনি।
আপোনালোকে চাওক ঘৰত থকা এইটো কোমোৰা আছিলে নেকি কেটেৰা মেটেৰা কোমোৰা তো কোমোৰা জোপাও খতম তো গতিকে এই পৰিস্থিতিত যদি অসমৰ মুখ্যমন্ত্ৰীয়ে এটা থলুৱা খিলঞ্জীয়া অসমীয়া মানুহৰ কাৰণে যদি 15,000 টকা ওৱান টাইম হেল্প বুলি ক'ব এখন মানুহৰ ঘৰৰ বাৰাণ্ডা মানুহৰ ঘৰত এটা ফেমিলিৰ এটা পৰিয়ালৰ এখন হ'ল বাৰাণ্ডা আৰু এওঁলোকে কোনো অপৰাধ কৰা নাছিলে এওঁলোকে কোনো নদীৰ কিনাৰতো ঘৰ বনোৱা নাছিলে এই গাঁৱত কেতিয়াও নদীৰ পানী আহি এনেকৈ ধ্বংস কৰা নাছিলে এই যে পানী আহিছে এই পানী আহিছে নাগালেণ্ডত খনা অবৈধ কয়লা খনন শিল খনন আৰু বালি খননৰ কাৰণে চৰকাৰে যি সিন্ডিকেট চলাই আছে তাৰ ফলাফল আজি অসমীয়া মানুহে এনেকৈ ভোগ কৰিবলগীয়া হৈছে ভিতৰত এই কলৰ ভুৰ এয়া কুংকিয়ে যে খোজকাঢ়ি গৈ আছে কলৰ ভুৰ ওপৰত উঠি গৈ আছে এখন তেখেতসকলৰ সংসাৰ এয়া তেখেতে কলৰ ভুৰ ওপৰত ভাত বনাই খাইছে সেইটো কেটলি পানী গৰম হৈ আছে এয়া তেখেতসকলৰ খাদ্য এয়া ভাত বনাই থৈছে এয়া চব্জি বনাই থৈছে এয়া আমাৰ বানপীড়িত মানুহৰ কলৰ ভুৰ ওপৰত বনোৱা দালি আৰু কোমোৰাৰ চব্জি মই মুখ্যমন্ত্ৰীক এইবিলাক ডিটেইলছ দেখুৱাইছো আৰু অসমৰ মানুহক এইবিলাক ডিটেইলছ দেখুৱাইছো এইকাৰণে যে বুজি উঠক একচুৱেল সমস্যাটো কি তাক বুজি উঠক এনে দূৰৰ পৰা বক্তব্য ৰাখি থোৱাটো তেনেই সহজ এইটো হ'ল তেওঁলোকৰ খোৱা ৰুমৰ বিচনাখন আপোনালোকে চাওক এই বিচনাখন তেওঁলোকৰ শেষ তাৰ ওপৰত এখন লোহাৰ বিচনা তেওঁলোকৰ আছিলে সেইখন ওপৰত উঠাই যেনে তেনে বচাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়া মানুহ কেনেকে চলে এবাৰ আপুনি চাওক তো এইফালে আপোনালোকে চাওক যে তেখেতসকলৰ আল্লাডাল এডাল শেষ এই আল্লাডালৰ শেষ মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক সুধিব খুজিছো আপোনাৰ ঘৰৰ ভিতৰত কেতিয়াবা এনেকে পানী সোমালে আপুনি সেই ঘৰটোত ভৱিষ্যতে থাকিবনে নাথাকে বাকী কথা বাদ দিলো আপুনি যে টকা 15,000 দি ক'ব খুজিছে যে গভৰ্ণমেণ্টে ৰাইজৰ কাৰণে কাম কৰিছে 15,000 দিব খুজিছে আপুনি এইটো পাকঘৰ এজন অসমীয়া মানুহৰ খিলঞ্জীয়া অসমীয়া মানুহৰ এঘৰ আহোম মানুহৰ ঘৰৰ পাকঘৰ এইটো এতিয়া আনে দিয়া যে ৰিলিফ সেই ৰিলিফখিনি এতিয়া শুকুৱাই ৰাখি থৈছে ইয়াতে এয়া হ'ল অসমীয়া মানুহৰ অৱস্থা এয়া হ'ল এটা অসমীয়া পৰিয়ালৰ খিলঞ্জীয়া অসমীয়া পৰিয়ালৰ চৌকাটোৰ দৃশ্য মুখ্যমন্ত্ৰী ডাঙৰীয়া পানী সিঁচাৰ কাৰণে থকা এই প্লাষ্টিকৰ বটলখন ইয়াত ওলমি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰ পাছত যদি আপুনি কয় যে 15,000 টকাটো এনাফ ভাল সেইটোৰে কৈ যাব তেতিয়াহ'লে মই ক'ম যে সঁচাকৈ আপুনি মুখ্যমন্ত্ৰী কিন্তু ভাল মুখ্যমন্ত্ৰী এতিয়া দমকলৰ পানী মানুহে খাব নোৱাৰে আৰু পিছফালটো অলপ খেৰৰ মেজিক লৈ লওক পচন্দ তই নাজানো চলো